শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকক মই অৱগত কৰিবলৈ পাই ভাল পাইছোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৩১,৯৯১টা পৰিয়াললৈ ১৫,০০০ টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৬৪,৮৯১টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই ১৫,০০০ টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ ৯৫,০০০ লোকে বা পৰিয়ালে লগত কেইখনমান থাকিব 96,842 ৯৬,৮৪২টা পৰিয়ালে এই ধনৰাশি ১৫,০০০ টকাৰ ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত ১৪৬.২৬ কোটি টকা ব্যয় কৰিছে। এই ১৫,০০০ টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ ৩,০০০ লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু ৩-৪ পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সেয়েহ'লে আমি ১৫,০০০ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় ১ লাখলৈ বৃদ্ধি হ'ব। আপোনালোকে জানে যে ৰাজ্য চৰকাৰে ইয়াৰ উপৰিও আৰু কেইবাটাও ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কাম হাতত লৈছিলে। কাৰণ আজিৰ মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক আটাইতকৈ যদি প্ৰয়োজন আছে, সেই প্ৰয়োজন আছে নগদ ধনৰ। কাৰণ বানপানীৰ পিছত নিজ ঘৰলৈ উভতি যাবলৈ তেওঁলোকক নগদ ধনৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। সেইবাবে আমি এই ১৫,০০০ টকাৰ আগতে ২,৫০০ টকা অৰুণোদয় পৰিয়ালসমূহলৈকেও আগবঢ়াইছিলোঁ আৰু বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ সহায় কৰাৰ বাবে ৰেপিড ডেমেজ এছেছমেণ্টৰ কামো আমাৰ এই চাৰিওখন জিলাত পূৰ্ণ গতিত চলি আছে। আপোনালোকে জানি ভাল পাব যে ১,১৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই ৰেপিড ডেমেজ এছেছমেণ্টত চৰকাৰক সহায় কৰিছে আৰু এই মুহূৰ্তলৈকে ২৬,৬৮১টা ডেমেজ হাউচ তেওঁলোকে আপলোড কৰিছে। ১৮,৮87টা ডেমেজ কেটল ছেট, ৪১,০০০ হেণ্ডলুম ৰিলেটেড ৰ মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু ৫,৯৮,৬৯১টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও কৃষি আৰু ফিছাৰীৰ জৰীপো সমান্তৰালভাৱে চলি আছে।
কৃষি ক্ষেত্ৰত এতিয়ালৈকে ৯৯,২৫৬ জন কৃষকক আইডেণ্টিফাই কৰা হৈছে, যাৰ খেতি পথাৰ বানপানীৰ সময়ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰথম পৰ্যায়ৰ যিটো ছাৰ্ভে ই ২৮ বা ২৯ আগষ্টত সামৰণি পৰিব। ২৮ বা ২৯ আগষ্টত প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ লগে লগে এই ছাৰ্ভেত ক্ষতিগ্ৰস্ত হোৱাৰ যিখন তালিকা তাক আমি ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিম, যাতে সকলোৱে নিজৰ নিজৰ নাম তাত আছেনে নাই, ডেমেজ তেওঁলোকে জনোৱা মতে নথিভুক্ত হৈছেনে নাই, তাক যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে। স্বাভাৱিকতে প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ পিছত ৰাইজৰ অভিযোগ থাকিব যে মোৰ নাম অহা নাই বা মই বিচৰা ধৰণে মোৰ নথিভুক্ত হোৱা নাই। এই অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ বাবে আমি ১ ছেপ্টেম্বৰ বা ২ ছেপ্টেম্বৰৰ পৰা দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম। অৰ্থাৎ ৰাইজৰ যদি ৱেব পৰ্টেলটো চোৱাৰ পিছত ৰাইজৰ যদি অভাৱ অভিযোগ থাকে, ৰাইজে ক'তো অভাৱ অভিযোগ দিব আহিব নালাগে, প্ৰত্যেক চুবুৰীলৈ এই জৰীপকৰ্তাসকল আকৌ দ্বিতীয়বাৰলৈ যাব। দ্বিতীয়বাৰৰ জৰীপ আমি ১০ বা ১১ ছেপ্টেম্বৰত আমি শেষ কৰিম। চূড়ান্ত তালিকা আমি ১৫ বা ১৬ ছেপ্টেম্বৰত আমি আপলোড কৰিম, আৰু তাৰ পিছতো যদি ৰাইজৰ অভিযোগ থাকে আমাৰ জৰীপকৰ্তাসকল তৃতীয়বাৰলৈও আমি জৰীপ ক্ষেত্ৰলৈ যাবৰ বাবে প্ৰস্তুত হৈ থাকিম। আমাৰ লক্ষ্য হ'ব যে দুৰ্গা পূজাৰ আগতে, অৰ্থাৎ ৯-১০ অক্টোবৰৰ আগতে বা ছেপ্টেম্বৰৰ শেষলৈ যদি তৃতীয় জৰীপৰ প্ৰয়োজন নহয়, আমি এই ৰেপিড এছেছমেণ্ট অনুসৰি মানুহক পাবলগীয়া ধনৰাশি আমি যাতে DBTৰ জৰিয়তে এনেকৈয়ে হস্তান্তৰ কৰিব পাৰোঁ। এই পৰ্যন্ত ২৬,৬৮১টা হাউচ ডেমেজকে আদি কৰি বৰ্তমানলৈকে প্ৰায় ৪৮০ কোটি টকাৰ ক্ষয় ক্ষতি আমাৰ পৰ্টেলত লিপিবদ্ধ হৈছে বা পৰ্টেলত আহিব পাৰিছে। এইখিনি হৈ যোৱাৰ পিছত, অৰ্থাৎ জৰীপ অনুসৰি তেওঁলোকক ধনৰাশি দিয়াৰ পিছত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়াও যোগ্য হিতাধিকাৰীসকলৰ বাবে আমি খৰতকীয়া কৰাৰ চেষ্টা কৰিম। অৰ্থাৎ আমাৰ যি পুনৰ সাহায্যৰ প্ৰক্ৰিয়া চলি আছে সি যথেষ্ট গভীৰ হ'ব, স্থায়ী হ'ব আৰু ৰাইজক সহায় কৰাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলোৱা হ'ব। আজি মই পুনৰ এবাৰ এই ধনৰাশি বিতৰণৰ কাৰণে লোৱা প্ৰচেষ্টাৰ বাবে ৰাজহ বিভাগক ধন্যবাদ জনাইছোঁ, আৰু মই আশা কৰিছোঁ যে এই প্ৰথম ১৫,০০০ টকাৰ যিটো ধনৰাশি সেই বিতৰণৰ তৃতীয় যিটো ট্ৰাঞ্চ ৩-৪ হাজাৰ নাম বাকী থাকিব, সেয়াও অহা ২-৩ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লগে লগে এটা পৰ্যায়ৰ কাম আমি সামৰণি মাৰিব পাৰিম। বাকী আমাৰ ৰাস্তা ঘাট, স্কুল, কলেজ, অংগনবাদী, নামঘৰ এই গোটেইবিলাকক সামৰি ইতিমধ্যে আমাৰ স্থায়ী কাম চলি আছে। মেডিকেল কেম্প, ভেটেনাৰী কেম্পছ এই গোটেইবিলাক চলি আছে, আৰু বানাক্ৰান্তত মৃত লোকসকললৈও প্ৰতিগৰাকী ব্যক্তিলৈ ৯ লাখ টকাকৈ আগবঢ়োৱাৰ কামো আমি প্ৰায় শেষ কৰিব পাৰিছোঁ। মই ভাবোঁ যে আজিৰ
এই ধনৰাশিৰ বিতৰণ হোৱাৰ লগে লগে ৰাইজে যথেষ্ট সকাহ পাব পাৰিব বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে এই পৰ্যন্ত 1712 গৰাকী ব্যক্তি আবেদন কৰিছে যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে অৱশ্যে প্ৰতি গৰাকীয়ে বানাক্ৰান্ত নহয় তথাপিতো মই ভাবো যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম ইন্স্যুৰেন্সৰ ক্ষেত্ৰত এতিয়ালৈকে 1598 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে 170 গৰাকী ব্যক্তিৰ ইন্স্যুৰেন্সৰ যি ক্লেইম হি সেটেল হৈছে আৰু ইন্স্যুৰেন্স কোম্পানীবিলাকে ইতিমধ্যে 170 গৰাকী ব্যক্তিক ইন্স্যুৰেন্সৰ ধন মুকলি কৰি দিছে ক্লেইম কৰিছে 1598 170 গৰাকী ব্যক্তিৰ ক্লেইম ইতিমধ্যে সেটেল হৈছে আৰু আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আহ্বান জনাম যে আপোনালোকে যাতে নিজৰ বীমাৰ ধনৰাশি আপোনালোকে ক্লেইম কৰে বীমাৰ ধনৰাশি আপোনালোকে বিচাৰি নিজৰ বীমা কোম্পানীৰ লগত আপোনালোকে যেন যোগাযোগ কৰে বানপানীৰ ক্ষেত্ৰত মই এইখিনি আপোনালোকৰ আগত আগবঢ়ালো বেলেগ মোৰ কেইটামান আৰু ক'বলগীয়া কথা আছে তালৈকে যোৱাৰ আগতে বানপানীৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰে তাৰ পিছত আমি আৰু কেইটামান বিষয়লৈকে যাবলৈ চেষ্টা কৰিম যদি বানপানীৰ ওপৰত বা সাহায্য পুনৰ সংস্থাপনৰ ওপৰত আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে Mr. Chief Minister, if you can just give a gist in English in terms of the reach out. Assam has suffered worse flood, more particularly in 4 districts, Sibsagar, Saraideo, Jorhat and Golaghat. Flood water has receded, government has stepped up relief and rehabilitation exercise. Today, we have released 15,000 rupees a interim payment to almost 1 lakh flood victim family. Rapid assessment survey is on. Already almost 36,000 family have been assessed by our assessor. So far, assessor has estimated that there is a direct loss of almost 450 crore. However, this survey is about 30% of the people. The survey will continue up to 31st August. And I believe that amount will be somewhere around 1,000 plus crore. Government is committed to provide full assistance to the flood victim family. I will appeal every citizen, every household to participate in rapid assessment survey so that we can give them their adequate compensation so that they can start their new life immediately. ৱেব পৰ্টেল আমাৰ যেটো SDMৰ ৱেব পৰ্টেল হ'ব আমাৰ যেটো অসম চৰকাৰৰ ৱেব পৰ্টেল হ'ব আমি যিদিনাখন ইয়াক আপলোড কৰিম আপোনালোকক সন্মুখত লৈ আপলোড কৰিম যাতে পৰ্টেলটোৰ বিষয়েও জানিব পাৰে ৰাইজে নিজৰ নামটো চাব পাৰে আৰু নিজৰ নামৰ বিপৰীতে হোৱা ক্ষতিপূৰণৰ ধনৰাশিও যাতে তেওঁলোকে চাব পাৰে আৰু তেওঁলোকে নেক্সট সাৰ্ভেৰ গলে যে নহয় মোৰটো দুটা গৰু মৰিছিল আপুনি এটা বুলি কিয় লিখিলে আপুনি দুটা কৰি দিয়ক
এইখিনি সুবিধাও যাতে ৰাইজে পাব পাৰে আজিলৈকে অসমত কেতিয়াও এনেকে ইমান ট্ৰান্সপাৰেণ্টলি হোৱা নাছিল আমি সকলো ৰাইজে সন্তুষ্ট হোৱাকৈ আমি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব খুজিছোঁ হ'ব ফ্লাডৰ ওপৰত আপোনালোকে জানে যে এইবাৰ 15 আগষ্টত আমি কেইটামান বিশেষ ঘোষণা কৰিছিলোঁ ইতিমধ্যে কেইবাটাও ঘোষণাৰ বিষয়ে ৰাইজে জানিছেও ৰাইজে ইয়াৰ লগত যোগাযোগ কৰিছে মই কেইটামান বিশেষ ঘোষণা যিটো অকণমান স্পীচত বহুতখিনি ক'ব পৰা নাযায় তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহুবিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তৌৰত গৈছোঁ এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায় কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDOজনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA এইটো নহয় যে বেচিক স্যালাৰি সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব কেছু চলি থাকিব প্ৰচিডিঙো চলি থাকিব সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড গতিকে লগে লগে অন্ততঃ মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব আৰু ইমানতে শেষ হৈ নাযায় কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহুবিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে টকা পইচা নিদিয়ে দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে
মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ पदक्षेप हिसाबे थियो দিব मैं हिंदी में भी बोलने का भी कोशिश करूंगा हमारे बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना हमारे सामने निरंतर आ रहे थे सरकारी कर्मचारी कभी भी बहु विवाह नहीं कर सकता है पहला पत्नी को डाइवोर्स करने का पहले लेकिन ये सिलसिला चलते रहे और बहुत सरकारी कर्मचारी भी ये काम ने अपने आप को इन्वॉल्व किया हमने निर्णय लिया हूं ऐसा हर सरकारी कर्मचारी का खिलाफ सरकार डीपी करेगा सरकार व्यवस्था लेगे और जब तक ये डीपी व्यवस्था कंप्लीट नहीं होगा तब तक पहला पत्नी का अकाउंट में हम 20% तनख्वाह सरकार का लेवल से ही डायरेक्टली हम पहला पत्नी का खाता में ट्रांसफर करने का काम करूंगा ये 20 पहले हमने असम में निर्णय लिया था कि अगर कोई सरकारी कर्मचारी अपना पिता माता का देखभाल नहीं करेगा तब हम तनख्वाह से 10 से 15% डिडक्ट करके पिता माता के अकाउंट में भेजूंगा ये स्कीम काफी सक्सेस रहा आज पिता माता का व्यवस्था पिता माता का ख्याल नहीं रखते हैं ऐसा कंप्लेन घट गया मेरा लगता है अभी जो 20% सैलरी हम ट्रांसफर करूंगा पहला पत्नी का नाम में और साथ साथ डिपार्टमेंटल प्रोसीडिंग भी शुरू होगा मेरा लगता है कि असम का सरकारी कर्मचारी में बहु विवाह बंद होगा पहला पत्नी को छोड़ देने का जो एक घृणनीय काम करते हैं इस काम का भी समाप्त होगा मैं मेरा 15 अगस्त का स्पीच में इसका बारे में बोला और आज आप लोगों का थ्रू से मैं सबको ये संदेश देना चाहता हूं कि सरकार कठोर होगा उसका पहले ही आप लोग जो भी ये बहु विवाह का काम में इन्वॉल्व है ये काम से बाहर होने का आप लोग शुरू करें नहीं तो सरकार आप लोगों का ऊपर सख्त से सख्त कदम लेगा द्वितीयते आमी 2 অক্টোবৰৰ পৰা অসমত এটা কাম কৰিব খুজিছোঁ যোৱা কেইদিনমানত আমি আমাৰ সেক্ৰেটাৰিয়েটত মই আপোনালোকক পিছত দেখুৱাম আমাৰ এটা ই ফাইল ব্যৱস্থা এটা আমি আৰম্ভ কৰিছোঁ ই ফাইল ব্যৱস্থাত চৰকাৰলৈ অহা প্ৰত্যেকখন নথি আমি ৰেজিষ্টাৰ কৰোঁ প্ৰত্যেক ফাইল কাৰ ওচৰত কিমান দিন আছে সেইটো আমি দেখা পাওঁ আৰু যিকোনো এখন কাগজ যদি মোৰ টেবুলত পৰি আছে ৰনোজ পেগুৰ টেবুলত পৰি আছে কোনোবা বিষয়াৰ ওচৰত বহি আছে আমি তাক স্পষ্ট কৰি চাব পাৰোঁ ইয়াৰ ভিতৰত আমি দেখা পাইছিলোঁ যে বৰ্তমান অসম চৰকাৰৰ সচিবালয় এনেকুৱা পেণ্ডিং কাগজ বা ফাইলৰ সংখ্যা প্ৰায় 3 লাখতকৈ বেছি আছে এই 3 লাখ এনেকুৱা নহয় যে হয়তো কিছুমান খুব ৰুটিন কামো আছে কিন্তু তথাপিতো যদি আমি চাব যাওঁ যে 3 লাখ করসপন্ডেন্স আৰু 3 লাখ ফাইল আজি দিনটোত উন্মুক্ত হৈ আছে ডিসপোজেল হোৱা নাই